স্বৰূপটোৰ বিষয়ে সিদ্ধান্ত দিবলৈ গৈ পেলাই শাস্ত্ৰই আমাক কি বুলি জনাইছে যে ইদং ভাগৱতম নাম পুৰাণম ব্ৰহ্ম সংহিতম, অৰ্থাৎ ভাগৱত শাস্ত্ৰ সাক্ষাৎ কি বুলি কৈছে ব্ৰহ্ম, অৰ্থাৎ য'ত ভগৱন্ত সাক্ষাতে সন্নিহিত হৈ আছে, সন্নিবিষ্ট হৈ আছে, সেয়ে হৈছে ভাগৱত শাস্ত্ৰ। আৰু সেই ভাগৱত শাস্ত্ৰত ব্ৰহ্ম বা অৰ্থাৎ ভগৱন্তটো কেনেকৈ সন্নিহিত হ'ল, এই কথাষাৰ যদি আমি জোকাৰি চাওঁ তেতিয়া আমি শাস্ত্ৰত পাম যেতিয়া ঈশ্বৰ কৃষ্ণই ধৰাধামত নিজৰ লীলা সামৰি পেলাই বৈকুণ্ঠলৈ গমন কৰিবলৈ মন মেলিলে, আৰু সেই কথাষাৰ গৈ পেলাই যেতিয়াই উদ্ধৱৰ কাণত পৰিলেগৈ, উদ্ধৱৰ কাণত পৰাৰ লগে লগে তেতিয়া উদ্ধৱে বিৰহ বেদনাত কাতৰ হৈ পেলাই তেওঁ ভগৱন্তৰ ওচৰলৈ বুলি দৌৰিল। আৰু যেতিয়াই গৈ পেলাই দেখিলে এটি শিশু অস্বস্থৰ আউজি পেলাই, শিশু অস্বস্থত আউজি পেলাই যেতিয়া ভগৱন্ত বহি আছে, আৰু সেই অৱস্থাত যেতিয়াই উদ্ধৱে গৈ পেলাই পালেগৈ তেতিয়া চৰণত দীঘল দি পেলাই কাতৰ হৈ পেলাই ভগৱন্তক প্ৰাৰ্থনা জনাই সুধিছে, শুনিছো বোলে তুমি প্ৰভু যাবাগৈ। তেতিয়া ভগৱন্তে কৈছে বোলে হয় সখী মই যামগৈ, ধৰাধামত ইতিমধ্যে মোৰ লীলা মানৱী লীলা প্ৰায় শেষ হৈছে, গতিকে মই যাবগৈ লাগিব। তেতিয়া উদ্ধৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছে, প্ৰভু তুমি যদি যোৱা তেতিয়াহ'লে মোকো লগতে লৈ যোৱা, কাৰণ তুমি যদি যোৱাগে তেতিয়াহ'লে মোৰ অস্তিত্ব এই সংসাৰত একো নাই। কাৰণ যদি সেই আত্মাই যদি নাথাকে দেহৰ জানো কিবা অস্তিত্ব আছে? একো অস্তিত্ব নাই। সেই কৃষ্ণৰূপী যিটো তত্ত্বটো আমাৰ ভিতৰত সোমাই আছে, সেই তত্ত্বই এই শৰীৰটো চলাই আছে। আৰু যেতিয়াই সেই তত্ত্বটো যেতিয়া আমাৰ পৰা ওলাই গুচি যাব, এই দেহটোৰ কিন্তু একো মূল্য নাথাকিব। ই এডোখৰ পচা কাঠৰ দৰে কৰবাত চুক এটাত পৰি থাকিব। হয়তো কোনোবাই ক'ব খৰিকেইডাল অলপ সোনকালে কাট, দাহ সংস্কাৰ সোনকালে কৰি পেলাই এই বেলিটো থাকোঁতে ঘৰলৈ যাবগৈ লাগে। সেই তত্ত্বটো যেতিয়াই গুচি যাব ইয়াৰ কিন্তু একো মূল্য নাথাকে। গতিকে উদ্ধৱে ভগৱন্তক সেয়াই কাতৰ প্ৰাৰ্থনা জনাইছে, প্ৰভু তুমি মোৰ আত্মাস্বৰূপ, গতিকে মোৰ তোমাৰ অবিহনে একো অস্তিত্ব নাই, গতিকে প্ৰভু মোকো লগতে লৈ যোৱা। তেতিয়া ভগৱন্ত পুৰুষে কৈছে, সখী ময়ো যদি যাওঁগৈ তুমিও যদি যোৱাগে তেতিয়াহ'লে এই সংসাৰত ভকতি নৰব, গতিকে ভকতিৰ প্ৰচাৰৰ সেইটো তুমি ৰোৱা। কাৰণ তুমি যদি যোৱাগে সংসাৰৰ মানুহে ভকতি কি চিনিয়ে নাপাব, গতিকে সেইটো কাৰণে তুমি ভকতিৰ প্ৰচাৰৰ সেইটো তুমি ৰোৱা। আৰু যেতিয়াই ভগৱন্তই অশেষ বুজোৱাৰ পিছত